আজি দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজনক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ। জানিব পৰা মতে মৰিগাঁৱৰ পৰা ঘৰলৈ বাইকেৰে আহি থকা অৱস্থাত জাৰগাঁৱৰ দৈপৰাৰ পেট্ৰল পাম্পৰ ওচৰত এক ভয়ংকৰ বাইক এক্সিডেণ্টৰ ঘটনা সংঘটিত হয়। ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। প্ৰথম অৱস্থাত জাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বাইক আৰোহীজনক নিয়া হয় যদিও অৱস্থা অতি সংকটজনক হোৱাত GMCHলৈ প্ৰেৰণ কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহীজন মৰিগাঁও জিলাৰ জাগিৰোড থানাৰ অন্তৰ্গত কাৰচুবৰী আতিগাঁৱৰ ৰোহিত মিয়াৰ পুত্ৰ 40 বছৰীয়া অহিদুল ইছলাম বুলি জানিব পৰা গৈছে। বৰ্তমান অহিদুল ইছলামৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। মায়ঙৰ পৰা মুজাম্মেল হুছেইনৰ ৰিপৰ্ট, এনি আছাম 24/7। এক্সিডেণ্ট হোৱা মানুহগৰাকী মোৰ সৰু ভাইটি হয়। কেনেকৈ গম তেনেকৈ পোৱা নাই, কিন্তু আমি শুনিছোঁ কাৰোবাৰ গাড়ীয়ে পিছফালে খুন্দা মাৰিছে, খুন্দা মাৰি পেলাইছে। এতিয়া বাকী আৰু মানুহটো কোনটো মানুহ যে এইখিনিও আমি ধৰিব পৰা নাই। তদন্ত এতিয়া ল'লেহে ওলাব পাৰিম। এইখিনি মানুহ তাত চিনাকি মানুহ আছে, যদিও আছে তথাপি আমি পোৱা নাই সেই মানুহটো। পুলিচ আহিছিল, NDI পুলিচ আহিছে, আহি তদন্ত কৰি গৈছে। বেমাৰীজন এতিয়া জাৰগাঁও মেডিকেলত গুৱাহাটী এফাৰ কৰিছে, গুৱাহাটী আছে মেডিকেল। কণ্ডিশ্যন খুব বেয়া, কণ্ডিশ্যন একদম দেখাত আৰু আমি দেখাত চকু এটা নাই, মাথাটো এইটো পিছফালে খহি গৈছে, ভৰিত হাতে ভৰিয়ে পুৰা মুখ ভাঙি গৈছে একেবাৰে। নাম অহিদুল ইছলাম। হয়, ঘৰ কাছবৰী আতিগাঁও। হয়, সৰু ভাইটি, আমাৰ নিজা সৰু ভাইটি। আজি দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজনক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ। জানিব পৰা মতে মৰিগাঁৱৰ পৰা ঘৰলৈ বাইকেৰে আহি থকা অৱস্থাত জাৰগাঁৱৰ দৈপৰাৰ পেট্ৰল পাম্পৰ ওচৰত এক ভয়ংকৰ বাইক এক্সিডেণ্টৰ ঘটনা সংঘটিত হয়। ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। প্ৰথম বাইক আৰোহীজন মৰিগাঁও জিলাৰ জাগিৰোড থানাৰ অন্তৰ্গত কাৰচুবৰী আতিগাঁৱৰ ৰোহিত মিয়াৰ পুত্ৰ 40 বছৰীয়া অহিদুল ইছলাম বুলি জানিব পৰা গৈছে। বৰ্তমান অহিদুল ইছলামৰ অৱস্থা সংকটজনক বুলি